নমস্কাৰ, আজি আমি যিহেতুকে গাঁৱতে মাছ মাৰা চাবলৈ আহিছোঁ। আমি ভাবিলোঁ এটা ব্লগ এটা বনাই দিওঁ। যিহেতুকে আমাৰ গাঁৱৰ পুখুৰী হয়, পুখুৰীত আমি মাছ মাৰিবলৈ আহিছোঁ। জাল কোৱলেঙি জাল হয়। আমাৰ লগত জুৱেল আছে, যিহেতুকে খালৰ মালিকো আছে আৰু মেইন মালিকো আছে, বিভিন্ন সকলোবিলাক আছে। আমি মাছ মাৰিবলৈ আৰম্ভ কৰিছোঁ, যিহেতুকে পানীৰ মাজত জুৱেল নামি আছে। এই ডাঙৰীয়াই ভাল মাছ ধৰে। আমাক আজি কি মাছ ধৰি দেখুৱাই সকলো দৰ্শককে এবাৰ চাবলৈ কৈছোঁ। সকলোৱে যেন এটা যেন কমেণ্ট দিয়ে, জুৱেলে কেনেকৈ মাছবিলাক ধৰে চাওক। আমাৰ গাঁৱৰ দৃশ্য এইবিলাক, যিহেতুকে আমি গাঁৱত এনেকৈ জালেৰে মাছ ধৰোঁ। পুখুৰীত চটি মাৰা নহয়। চাই থাকিব ভিডিঅ'টো শেষলৈকে। এটা কমেণ্ট কৰি দিব কোনে ক'ৰ পৰা চাই আছে, যাতে আমি গম পাওঁ ভিডিঅ'বিলাক চাই কেনে লাগে। যিহেতুকে আমি বহুত সময় হ'ল কমেডি চিৰিয়েল বনাব পৰা নাই, তাৰ মাজতে ভাবিলোঁ এটা ব্লগকে বনাই দিওঁ, যিহেতুকে মাছ মাৰি আছোঁ। চাই থাকিব ভিডিঅ'টো কেনেকুৱা লাগে। এবছৰ হৈছে ইয়াত মাছ দিয়া হৈছে, এবছৰ। আজি 2-3 মাহ আগত এবাৰ মাৰা হৈছিলে, যিহেতুকে তাৰ ভিডিঅ' বনোৱা আছিলে, আমাৰ ওচৰত দিও হোৱা নাই। এইটো ভিডিঅ' খুব কম সময়ত আমি এৰিম, কিন্তু যিহেতুকে এইটো এইবাৰ ডাইৰেক্ট হয়। চাওক, পুখুৰীত মাছ বেছি নাই, পানীও বেছি নাই, যিহেতুকে এতিয়া মাছ দিয়াৰ সময় হৈছে। লাষ্ট ছিজন, এতিয়া বহাগত মাছ দিয়া হয় পুখুৰীবিলাকত। আমি সিঁচা কথা আছিলে, যিহেতুকে ইয়াতে বৰধান আছে, এইবাবে আমি পুখুৰীটো সিঁচিবলৈ নোৱাৰিলোঁ। তাৰ বাবে আমি মাছবিলাক এনেকৈ উঠাইছোঁ। বিশেষকৈ মাছবিলাকৰ এতিয়া কণীও হৈছে। এতিয়া আচলতে মাছবিলাক খাই মিঠা লাগে। ঘৰৰ পুখুৰীৰ মাছ ধৰি খাই বহুত মজা লাগে। ঠিক আছে, চাই থাকিব ভিডিঅ'টো কেনেকুৱা পায় এটা কমেণ্ট যোগে জনাব। মাতিছিলোঁ 11টামান বজাত, পিছে ই আহিছে 2টা বজাত। 2টা বজাত আহি বৰ বিশেষ মাছ ধৰিব নোৱাৰিলে যদিও তথাপিতো 50 কিলোমান মাছ ধৰি দিলে আমাক তৎক্ষণাত। তাৰ বাবে আমি ফূৰ্তি পাইছোঁ, ভাল লাগিছে। আৰু যদি সোনকালে আহিলেহেঁতেন 1 কুইণ্টেল মান কিজানি আমাক ধৰি দিব পাৰিলেহেঁতেন। দেৰিকৈ অহাৰ বাবে মাছটো অলপ কম ওলাই গ'ল, যিহেতুকে দেৰি হৈ গ'ল। আৰু বৰ বিশেষ আমি সহায় কৰি দিব পৰা নাই, বেচেৰা অকলে নামি কিনে লগত মুস্তাক আছে, মুস্তাকৰ লগত ধৰি দিছে। চাওক, সকলোৱে এটা যেন কমেণ্ট দি দিয়ে, গাঁৱৰ ল'ৰা বুলি আগুৱাই যাবলৈ এটা সাহস পাওঁ, আৰু তেনেকুৱাকৈ ভিডিঅ' বনাবলৈ, ব্লগ দিবলৈ সাহস পাম আমি। ঠিক আছে, চাই থাকিব ভিডিঅ'টো শেষলৈ। জয় আই অসম।